জয় রাম বলো, হরি বলো, জয় হরি বলো, জয় রাম বলো, সবার কুশলার্থে বোলা জয় হরি কৃষ্ণ। শংকৰ গুৰু হৰি ৰাম ৰাম হৰি রাম 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 হরি রাম 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 येषां श्रीमा यशोदा सुता पदकमले नास्ति भक्ति नरनम येषां अभीरा कन्या प्रिया गौन कथने ननु रक्तार स्वर्गा येषां श्री कृष्ण लीला ललितानि स्वादर नैव्य करिनो धिक्तां धिक्तां भगितां कथयति नियतां इति कीर्तनास्त মৃদঙ্গম। জয় রাম বলো, হরি বলো, জয় হরি বলো, রাম বলো, সবার কুশলার্থে বোলা জয় হরি। জয় রাম বলো, জয় হরি বলো, সবার কুশলার্থে বোলা জয় হরি।
ঠেবুলা জয় হরি। শঙ্কর মাধবে ওহে ভৈলায় অবতার। ও আরে এবার করি হরি জগত উদ্ধার। এবার করি হরি জগত উদ্ধার। শঙ্কর মাধবে ওহে ভৈলায় অবতার। আরে এবার করি হরি জগত উদ্ধার। এবার করি হরি জগত উদ্ধার। জয় জয় বট জবা বৈকুণ্ঠ দুতয়। বৈকুণ্ঠ দুতয়। আরে এই থানে নিজ গুরু বৈরন্ত উদয় হে শঙ্কর মাধবে ওহে ভৈলায় অবতার। আরে এবার করি হরি জগত উদ্ধার। এবার করি হরি জগত উদ্ধার।
জয় গুৰু শংকৰ হে মোৰ আজন্মৰ সেৱাস্থলীত উপস্থিত ভকত প্ৰাণ বৈষ্ণৱ বৃন্দ জয় জয়তে আপোনালোকৰ শ্ৰী চৰণত প্ৰণিপাত জনাই নাট পৰিচালনাৰ সকলো কলা কৌশলীৰ তৰফৰ পৰা আপোনালোকৰ শ্ৰী চৰণত পুনশ্চবাৰ সেৱা নিবেদিছোঁ। হে সুধীবৃন্দ, যিজনা মহান পুৰুষে অসমীয়াৰ সৃষ্টিৰ বকু কৃষ্টিৰ বীজ সিঁচি অসমীয়া সমাজত যি ভাওনাৰ অৱদান আগবঢ়াই থৈ গৈছে, সেইজনা মহান পুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আহকচোন এই আপাহতে আমি সমূহ সদৌতি ৰাইজ একত্ৰিত হৈ এই আপাহতে তেওঁক এবাৰ শ্ৰদ্ধাৰে সৌৰভ কৃষ্ণ হৰি কৃষ্ণ গুরু হরি রামে রাম রামে রাম হরি রাম জয় গুৰু শংকৰ হৰিব না কর যাকে রি নাহি কেউ পাম তো হরি
কতি বারে করো প্রণাম বারে করুহু প্রণাম
কৃষ্ণ হরি নিরন্তরে হরি বলল, হরি বলল। প্রথম সারেঙ্গ রাগেন জ্ঞাতং রাম 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 প্রথম শ্লোক কৃষ্ণ নিরাকারং জ্যোতিরূপং সনাতনম পিতা বস্ত্র পরিধেয়ং রত্নাদি ভূখং ভূখিতামে সুরেন্দ্র গর্ব গঞ্জনং গাজেন্দ্র দম্ভ খন্দনং বাসুদেবং সুতং কৃষ্ণ গোবিন্দায় নমো নমো এরা রাম 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 অপিশ
এ জেনা করি প্রভু ভগবন্ত দুষ্ট অন্তকারী জেনাকারী ভূমি ভার রক্ষা হেতু নানা রূপে অব তোরি রাম হে রাম 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 নন্দী গীত রাহু হয় তাল এক তাল আরে জয় জয় দেব নারায়ণ আরে আরে দেব নারায়ণ আরে 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 জয়
সূত্রধার অলমতি বিষ্ণুরিণ প্রথমং মাধব মাধব ইত্যুক্তানত্ত নারায়ণ সভাসদেন সম্বুদ্ধ্যাহ দ্বিতীয় শ্লোক ভূ ভূ সভাসদয়ং শ্রীনুদ্ধং শ্রদ্ধায়ধুনা ধ্রুব চরিত্র নাম নাটকম শ্রবণে মুক্তি স্বাধকম অথ ভতিমা জয় জয় এ নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোয়া পাৱে করহু বন্দন উত্তানর অধিপতি রাজা উত্তনপাত প্রজা পালক ধর্মত মহিয়ান পাশে নারায়ণে ধ্রুবক দর্শন দিলা নারায়ণ দর্শনে রাজ্য লোভিলা হেন জানি সভাসদে এরিয়ান কাম ও পাতক সারু কদাকি বুলা রাম রাম হেন জানি নরলোকে এরিয়ান কাম হেন জানি নরলোকে এরিয়ান কাম ও হরি রে ও আরে পাতক সারো কদাকি বোলা রাম রাম পাতক সারো কদাকি বোলা রাম রাম আখে সঙ্গী আকাশে কি বৈদ্য বাচুত্র আহে প্রাণপক্ষী আকাশে দেবদন্দু বিবাদ্য বাজত 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 পরম পুরুষ ঈশ্বর নারায়ণ এথা মিলল্ল 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 শ্লোক নেত্র কিপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতম ভুজর সুধর ধর ধগ ধগ ধগিতম কিপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতম ভুজর সুধর ধর ধগ ধগ ধগিতম অগন গলগ ধর ধগ ধগ ধগিতম অগন গলগ ধর ধগ ধগ ধগিতম গোবিন্দ শ্রী পদ পদ পদৈন্য পদৈন্য শ্রী দৈন্য হীনাকিতা ঠের খিত সামাজিক লোক সামুজাকর কথা কহিছে প্রভু ভগবন্ত এই সভার মধ্যে প্রবেশ করি আওত 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 তা দেখ নহ নিরন্তরে হরি বুল ইতি ক্ষুদ্র নিত্য নিষ্কান্ত প্রবেশ সগীত রাগ সিন্ধুরা তাল এক তাল হরি
প্রবেশম করোতি বিষ্ণু সক্রান্ত কামা কৌতিজিতা জগত পালকো দেবা দুষ্ট দানব দ্বারক দুষ্ট দানব দ্বারক দুষ্ট দানব প্রবেশের সঙ্গে রাখিন্দরা তাল এক তাল রে পর রুখ প্রভু কয় পর বেখ হরিয় আরে পিত বস্ত্রে ক্ষোভে আতি শ্যাম কলে বরয়ারে হেন জানি নর লোকে পেরি আনো কাম হরিয় এ পাত কসা রোক ডাকি बोला राम राम यारे पातो कोसा रोक डाकी बोला राम राम মায়ার সংসারে মায়াতেই আবদ্ধ সরাসর জগতৰ চাৰিমুঠি জীৱই আমাকে কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে আৰু আমিও এই জগতৰ সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তাৰ তেনে ফল ভোগ কৰাই আহিছো
এই জগতৰ দুষ্ট সকলক নিধন কৰি সন্তক সকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। ধন্য ধন্য দীনদয়াল, তোমাৰ উদ্দেশ্য অতি মহান। 5 বছৰীয়া বালক ধ্ৰুৱ কুমাৰৰ অন্তৰত তুমি যি ভক্তিৰ বীজ ৰোপণ কৰিছা, সেই ভক্তিৰ বৃক্ষ জুপি জগতত চিৰদিন অমৰ হৈ থাকিব। সৰুচিৰ প্ৰলয়কাৰীৰ হিংসাৰ ধুমুহাই সেই বৃক্ষ জুপিৰ ওপৰত ভীষণ আঘাত কৰিলেও ধ্ৰুৱৰ ভক্তি হিমালয়ৰ দৰে অচল অতল হৈ থাকিব। ভক্ত ধ্ৰুৱৰ একান্ত হৰি ভক্তিয়ে মোক অস্থিৰ কৰি তুলিছে। যাওঁ মই এতিয়া উত্তান ৰাজ্যলৈ বালকৰ ৰূপ ধৰি ভক্ত ধ্ৰুৱক পৰীক্ষা কৰোঁগৈ। হরি তুমি হরি
আছে 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 আমার পরম সৌভাগ্য আজ আমার পরম সৌভাগ্য কারণ ত্রিজগতের প্রতি জনার্দনক গভীর দর্শন হে বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমলালোচন এই দিনহী নাৰদৰ শতসহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ তথাস্তু ভাল প্ৰভু ওঠো দেবঋষি পরম সন্তুষ্ট আমি তোমার ভক্তি কীর্তনত দেবঋষি দেবঋষি প্ৰভু আজিনো কি দেখিল ইমান চিন্তামগ্ন হোৱাৰে কাৰণ কি বিষ্ণু ভক্তৰ জানো কিবা চিন্তা থাকে দেবঋষি ঠিকেই কৈছে প্ৰভু বিষ্ণু ভক্ত চিন্তা নথকাই ভাল কিন্তু প্ৰভু জগতৰ ঈশ্বৰ নাৰায়ণে যে কৰ্তব্য পাহৰি গৈছে তাকেই সি চিন্তাত পৰিছে কৰ্তব্য অপ্ৰভু কি কৰ্তব্য পাহৰিছো দেবঋষি চলনা ভীষণ চালনা কৰিছে সি মধুসূদন তেন্তে আপোনাৰ কৰ্তব্য মই সি সোঁৱৰাই দিব লাগিব নিশ্চয় নহলেনো দেৱৰ্ষি নাৰদৰ নামৰ সাৰ্থকতা ক'ত ঠিকেই কৈছে প্ৰভু আপুনি ঠিকেই কৈছে নাৰদৰ নাম লোৱাৰ বাবেই মোৰ জীৱন ধন্য হ'ল প্ৰভু নাভি পদ্মৰ পৰা ব্ৰহ্মচৰ্যৰ হ'ল প্ৰজাপতিয়েও প্ৰজা সৃষ্টি কৰিলে ঠিকেই কিন্তু প্ৰভু প্ৰজাই জনিব তিনিও লোকত উপচি পৰিল কিন্তু প্ৰজাপতিৰ কৰ্তব্য জানো সীমাততেই অন্ত পৰিব প্ৰভু সেই সৃজিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ বাছি দিব নালাগিব জানো দয়াময় যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱৰ্ষি নাৰদে ত্ৰৈলোক্যৰ মাজত বিন বজাই বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰে লাভ কি চলনা চলনাকাৰী নিশ্চয় চলনাত পাৰিব এই কথা মই আগেই জানিব লাগিছিল কিন্তু সি জনাৰ্দ এই সৃষ্টিত আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ সমগ্ৰ সৃষ্টিটো চলিছে আপোনাৰ আজ্ঞাতে আৰু সেই ইংগিতৰ সুবিধা পালেহে আমি আপোনাৰ গুণনাম প্ৰচাৰ কৰিবলৈ সুবিধাকণ কৰিব পাৰোঁ দেৱ মহৰ্ষিয়েনো কি কৈছে মই হলে বুজিব পৰা নাই আপুনি ঠিকেই কৈছে কিন্তু সি জনাৰ্দ এই সৃজিত প্ৰজাবিলাকৰ বাবে এটি সুংগ পথ উলিয়াব নালাগিব জানো দয়াময় নিশ্চয় কৰিম দেৱৰ্ষি সেয়েহে ভক্তসকলৰ সুৰক্ষাৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ সি মোৰ প্ৰাণ গোপাল দীনবন্ধু মনৰ পুত্ৰ প্ৰিয়ৱত নিবিড় অৰণ্যলৈ গৈছে হৰিক আৰাধনাৰ হেতু ৰজা হ'ল উত্তানপা কিন্তু সেই জনাৰ্দন এই ৰাজকীয় সুখভোগৰ মাজত থাকিও যেন আপোনাক আৰাধনা কৰিব নোৱাৰে প্ৰভু দেৱৰ্ষি সেই বিষয়ে এটি যুগুত ব্যৱস্থা আপুনি নিজেই কৰক উত্তান পদৰ পত্নী সুনীতি বিষ্ণু ভক্তা কিন্তু সৰুচিৰ কুমন্ত্ৰণাত আজি বিষ্ণু ভক্ত ৰজাই নিজৰ প্ৰকৃত পথ পাহৰি পেলাইছে আৰু আনহাতে দেৱৰ্ষি নাৰদেই বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে ই যে কি অদ্ভুত কথা হে দেৱৰ্ষি হে প্ৰভু আপোনাৰ কথাৰ প্ৰত্যুত্তৰ উলিয়াই বিচাৰি পাবলৈ মই অপাৰক প্ৰভু কিন্তু সেই জনাৰ্দন দেৱৰ্ষি এটি কথা জানিও আপুনি নজনাৰ ভাও ধৰি মোক মিছাতেই চালনা কৰিছে প্ৰভু শুনক প্ৰভু মই কওঁ ৰূপে গুণে মনোনমা পঞ্চ বয়সীয়া বালক ধ্ৰুৱ মাহিমকৰ অত্যাচাৰত পিতৃৰ স্নেহৰ পৰা হৈছে বঞ্চিত আৰু সেয়েহে সুৰুচিৰ মনত সি এটা মহান দুখ হে প্ৰভু মোৰ বোধে সেই ধ্ৰুৱৰ দ্বাৰাই যদি এই জগতৰ মংগলৰ কাৰণে এটি সুবিধা কৰিব নোৱাৰি জানো প্ৰভু সেয়েহে কৈছো প্ৰভু সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱৰ্ষিৰ পক্ষে উচিত হৈছে জানো কিন্তু প্ৰভু দেৱৰ্ষি
এটি কথা চিন্তাত কৰিবলগীয়া পৰিছোঁ। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক, আৰু প্ৰভু ইমান কম বয়সতে জানো সি হৰিপৰায়ণ হ'ব পাৰিব? দেৱঋষি, তথাপিতো প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ অপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকেই কৰংগৈ প্ৰস্তুত। তথাস্তু। ভাল প্ৰভু, ভাল প্ৰভু। ঈশ্বৰ পৰম বিষ্ণু সুচিদানন্দ বিঘ্ন অনাদি অধীর গোবিন্দ সর্বকারণ চরণে আমি দুঃখিত নেপেলাই বাকেলি তুমি হে অন্তর্যামী আমি দুঃখিত নেপেলাই বাকেলি মই যাওঁ এবে নিষ্কৰ্তব্যতে হওঁ গ্ৰহণ। ওয়ারে প্রবে হয় সভার মাঝে উতা
কণ্ঠে বোলা সকলোৱে জয় শ্ৰী হৰিৰ জয়। জয় শ্রী হরির জয়। মহামান্য মন্ত্ৰীবৰ মহারাজ আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ? হৰিৰ গুণানুকীৰ্তন কৰি কৰিছেনে সুখেৰে বাস ৰাজ্যৰ সকলো প্ৰজাই? মহারাজ আপোনাৰ সুশাসন ব্যৱস্থাত আমাৰ ৰাজ্যৰ সকলো প্ৰজাৰেই মংগল। নিতৌ পুৱা আৰু গধূলি শ্ৰী হৰিৰ গুণানুকীৰ্তন কৰি সুখেৰে কৰিছে বাস সকলো প্ৰজাই। শুনিবৰ সন্তোষ পালো মন্ত্ৰীবৰ। মহাৰাজ সেনাপতি সৌমাৰ মহাৰাজ আক্ৰমণ কৰিব পাৰে যক্ষৰাজে আমাৰ ৰাজ্য, গতিকে ৰাখিছৰে প্ৰস্তুত কৰি মোৰ সৈন্য সেনাগণ। হে মহাৰাজ, তাৰ বাবে আপুনি নিশ্চিন্তে থাকক। ৰাখিছো প্ৰস্তুত কৰি লক্ষ লক্ষ সৈন্য উত্তান ৰাজ্যৰ চৌপাশ ঘেৰাই আহে যদি কোনো শত্ৰু ৰাজ্য আক্ৰমণ কৰিবৰ বাবে মুহূৰ্ততে জঁপিয়াই পৰিম সিহঁতৰ ওপৰত। মাভৈ শব্দৰে কঁপি উঠিব মোৰ তীক্ষ্ণ তৰোৱাল। মুহূৰ্ততে সিহঁতৰ বক্ষ বিদাৰি সিহঁতৰ ৰক্ত বৈ দিবেই ধৰণিৰ মাজত। ধন্য ধন্য সেনাপতি, মহাৰাজ সঁচাকৈ উপযুক্ত সেনাপতি তুমি মোৰ। বাৰু মন্ত্ৰীবৰ মহাৰাজ নায়াৰ আলোচনাৰ বিষয় আজিলৈ সভা ইমানতে ভংগ কৰি যাওঁ বোলা খন্তেক বিশ্ৰামৰ হেতু। বলক মহাৰাজ। সভাত প্ৰৱেশ কৰে দয়ালকু মাৰহে দয়ালকু মাৰ। ধীৰে ধীৰে চলি যায় ধীৰে ধীৰে চলি যায় দেখিতে সুবেশহে দেখিতে সুবেশ হিবতে পাইলা গয়া সভাৰ ভিতৰহে সভাৰ ভিতৰ। ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰহে বোলা নিৰন্তৰ। মই বিষ্ণুৰূপ বালক ৰূপে দয়াল ধ্ৰুৱৰ পৰীক্ষাৰ হেতু আহি পালোহি মই উত্তান ৰাজ্য। যাওঁ এবে পলম নকৰি ধ্ৰুৱৰ সমীপে।
প্রবে হিলা সভার মাঝে দিন দয়াল পাই আরে হরি নাম ভাবি ভাবি ধীরে চলি যাই আরে এহি মতে পাইলা দয়া আরে রাম হরি রাম হরি बोला নিরন্তর জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। উত্তন ৰাজৰ পুত্ৰ ধ্ৰুৱ কুমাৰ হৰি আৰাধনাৰ বাবে অতিকে উত্ৰাৱল হৈ আছে। যাওঁ যাওঁ মই ধ্ৰুৱৰ কাষেৰে। হরি Hey, hey, hit, hey, tata kiti tak, hey, tata kit, takiti nasin, takit, hey, kit, hey, tata kiti tau, taki tata kiti tau, আর প্রবেশিলা সভার মাঝে ধ্রুব কুমার হরি নাম লয়া অতি আনন্দিত মন হরি নাম লয়া অতি আনন্দিত মন hey, hey, hit, hey, tata kiti takit, hey, tata kiti takiti nasin, takit, hey, kit, hey, tata kiti tau, taki tata kiti tau, hey, tit, hey, tit, hey, hey, sin, takit, hey. আরে হিমতে পাইলা গয়া খভার ভিতর রাম হরি রাম হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা নিরন্তর Hey, hey, sit, hey, tata kiti tak, hey, tata kiti takiti nasin, takit, hey, kit, hey, tata kiti tau, taki tata kiti tau, hey, tit, hey, tit, hey, hey, sin, takit, hey. হে প্রভু,
গ্ৰহণ। প্ৰভু, তোমাৰ এই বিনন্দীয়া সৃষ্টি ইমান সুন্দৰ, ইমান মধুৰ, তাতোতকৈও সুন্দৰ মোৰ মাতৃৰ স্নেহ। কিন্তু কিয় কিয় মাহীয়াই মোৰ মাতৃক ঘৃণাৰ চকুৰে চাই আৰু মোক পিতৃ স্নেহৰ পৰা বঞ্চিত কৰে? কিয় প্ৰভু, কিয়? এই সকলো প্ৰশ্নৰ উত্তৰ তুমিয়েই মোক দিব লাগিব। কিয়নো মোৰ মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ দিয়াত সদায় পাৰক। ধ্ৰুৱ, গুৰুদেৱ, দাসৰ সেৱা গ্ৰহণ কৰক। দীৰ্ঘজীৱী হোৱা ধ্ৰুৱ। উঠা। গুৰুদেৱ, ধ্ৰুৱ, মোক বাৰু আপুনি হৰিগীত গাবলৈ শিকাই দিবনে? হৰিগীত? হৰিগীত আকৌ তোমাক কিহৰ প্ৰয়োজন ধ্ৰুৱ? নাজানো গুৰুদেৱ, মই হৰিনাম গাই বৰ ভাল পাওঁ। শয়নে সপোনে সকলো সময়তে কেৱল শ্ৰীহৰিৰ গীতকে গাই থাকিবলৈ মন যায় গুৰুদেৱ। বেছ, তোমাৰ হৰিগীত ইমান ভাল লাগে যেতিয়া মই তোমাক সেই শ্ৰীহৰিৰ গীতকে শিকাম। তুমি মোৰ লগত গীত গাবলৈ শিকিবা। নিশ্চয় শিকিম গুৰুদেৱ। আপুনি মোক শ্ৰীহৰিৰ গীত শিকাই দিয়ক, মই একান্ত মনে গাই যাম। বেছ, তেন্তে শুনা। আহা। বলক গুৰুদেৱ। প্ৰথমে শ্ৰীহৰিক আৰাধনা কৰাৰ উপায়। হৰি নামে হৰি নামে হৰি নামে হরি নামে করি আছে জগত উদ্ধার। বৰ ভাল লাগিছে গুৰুদেৱ। আপুনি শিকোৱা গীতবিলাক মই প্ৰতিদিনেই আহৰণ কৰি যাম গুৰুদেৱ। বেশ, বলা এতিয়া আমি মাতৃৰ কাষলৈ যাওঁ। বলক গুৰুদেৱ। ধ্ৰুৱ, তোমাৰ লগতে মোকো গীত গাবলৈ আৰু কিছুদিন থাকিবলৈ দিবানে ধ্ৰুৱ? মোৰ লগত থাকি গীত শিকিবা? বৰ ভাল হ'ব। আহা, আমি গুৰুদেৱক প্ৰণাম জনাওঁ। বলা। প্ৰণাম গুৰুদেৱ। দীৰ্ঘজীৱী হোৱা। বাছা ধ্ৰুৱ, তুমি অতি ভাগ্যৱান। এই শ্ৰীহৰিৰ গীত গাবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা। বালক, তোমাৰ নাম? গুৰুদেৱ, মোক সকলোৱে দয়াল বুলিয়েই মাতে। বেশ, বাছা ধ্ৰুৱ, এওঁক তুমি তোমাৰ মাতৃৰ লগত পৰিচয় কৰি দিয়াগৈ, আৰু ময়ো যাওঁ নিজ আপোন কৰ্তব্যত। আহা বাছা। হাত গুৰুদেৱ।
হৰি আৱত সভাৰ মাজে বিদুষিনী দেৱী লয়লাখে চলি যাই ধীৰ স্থিৰয়তি লয়লাখে চলি যাই ধীৰ স্থিৰয়তি হেন জানি নৰলোকে এৰিয়ান কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম এই হাতেৰে সদায় উত্তম কুমাৰক প্ৰতিপালন কৰি আহিছো মোৰ পালনত উত্তম কুমাৰ খুব সুখী ৰজা আৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আজি আজি কুমাৰ উত্তমৰ জন্মদিন কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে ধাত্ৰী হিচাপে এই দক্ষিণা গ্ৰহণ কৰা উচিত না বিদুষিনী নাথ মই তোমাক বাৰে বাৰে বাধা দিয়া স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰু ৰাণীৰ কাষত উপস্থিত থাকা আজি মোৰ শেষ বাধা তুমি সৰু ৰাণীৰ কাষলৈ যাব নোৱাৰা কোৱা বিদুষিনী মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা উচিত উত্তৰ দিয়া না মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে নহয় সেইকাৰণেহে সৰু ৰাণীৰ কাষত উপস্থিত থাকি ভাল পাওঁ আৰু সেইবাবে মোৰ মহৎ উদ্দেশ্যত বাধা দি কূটনীতিক সৰু ৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক সৰ্বনাশ কৰি পেলাইছা কোৱা বিদুষিনী এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয় সৰু ৰাণী কূটনীতিজ্ঞ বুলি আকৌ আপুনি কেনেকৈ জানিলে সকলো জানো বৰ ৰাণী সুনীতিক ৰজা আৰু সৰু ৰাণীয়ে যিমানেই অৱহেলা নকৰক জগতৰীয়ে তেওঁলোকক ৰক্ষা কৰিবই একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ এয়া কি অন্যায় নহয় অন্যায় সেইবিলাক আপোনাৰ আলোচনাৰ বিষয় নহয় অনাথ ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰো নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব তেতিয়া কি কৰিব আপুনি তাৰ কাৰণে এই দীনদয়ালে ভয় নকৰে আজি মোৰ শেষ বাধা তুমি সৰু ৰাণীৰ কাষলৈ যাব নোৱাৰা আপোনাৰ বাধা মানিবলৈ মই যে একেবাৰে অক্ষম মোৰ বাধা মানিবই লাগিব লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে সাজু হোৱা তেন্তে ময়ো দেখো বাৰু আপুনি বৰৰাণীৰ পক্ষ আৰু মই সৰু ৰাণীৰ পক্ষ তাৰ পক্ষ কিমান উজ্জ্বল হয় নুবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা আজি তোক হত্যা কৰি
আজি তোক হত্যা কৰি মোৰ পবিত্ৰ দয়ালু হৰিনামৰ পথ উজ্জ্বল কৰি সাজু হ তই মৃত্যুৰ বাবে। এনে মহাপাপক এই দীনদয়ালে শতবাৰ কৰোৱালিংগন সাজু হ তই মৃত্যুৰ বাবে। সাজু হ তই মৃত্যুৰ বাবে। সাজু হ তই মৃত্যুৰ বাবে। কি কৰিব খুজিছা দীনদয়া? তুমি পবিত্ৰ হৰিভক্ত হৈ নৰহত্যা কৰি মহাপাপত লিপ্ত নহবা। নৰহত্যা মহাপাপ। মোক বাধা নিদিব। এই পাপিনীয়ে অনৰ্থকৰ মূল। গতিকে দেৱৰ্ষি এইক মই হত্যা কৰি পাপিনীৰ পাপ কাৰ্য মই ধ্বংস কৰিম। তুমি পবিত্ৰ হৰিভক্ত হৈ এনে কুচিত কাম নকৰিবা। তুমি হৰিনাম গাই গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই হৰিনামৰ বলতে এদিন তুমি স্বৰ্গস্থান পাব লাগিব। সেয়েহে মই কৈছো মোৰ কথা ৰাখি আজিলৈ তুমি বিদুষিনীক এৰি দিয়া। দেৱৰ্ষি আপোনাৰ কথা মানে এইবাৰলৈ মই বিদুষিনীক ক্ষমা কৰিম। আৰু যদি আকৌ দুনাই তেনে ভুল কৰে মই কিন্তু দেৱৰ্ষি কেতিয়াও ক্ষমা নকৰিম। মই আহিলো দেৱৰ্ষি। এইবোৰ উদঘাটন কৰি ফুৰাই বাবে সকলোৱে মোক টুটকীয়া নাৰদ বুলি কয়। এয়া মাত্ৰ আৰম্ভণি। এইবাৰ বিদুষিনীক অলপ উত্তেজিত কৰি তোলো দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে। বিদুষিনী মই হে নাৰায়ণ এইফালে আজি দীনদয়ালে তোমাক মই নোহোৱা হলে হত্যাই কৰিলেহেঁতেন। পিছে এতিয়া তুমি দীনদয়ালৰ ওপৰত কি প্ৰতিশোধ ল'ম বুলি ভাবিছা? প্ৰতিশোধ মই এইবাৰ ভক্ত দীনদয়ালৰ ওপৰত উচিত ব্যৱস্থা ল'ম। সৰু ৰাণীৰ হতুৱাই তেওঁক হত্যা কৰাম। কেনে হ'ব দেৱৰ্ষি? ভুল কৰিছা। হত্যা নকৰিবা। হত্যা কৰিব নালাগে। মোৰ ওচৰত এটি ঔষধ আছে। তোমাক লাগিব? নিশ্চয় দেৱৰ্ষি। পাছতে দিম। তুমি যদি সেই ঔষধ দীনদয়ালক ভক্ষণ কৰোৱা তেন্তে খেলাৰ পুতলাৰ দৰে তোমাৰ আঙুলি নিশ্চয় দেৱৰ্ষি। গতিকে শুনা ৰবা। এইয়া লোৱা। এই ঔষধ নিশ্চয় ভক্ত দীনদয়ালক ভক্ষণ কৰাম। দেৱৰ্ষি মই এতিয়া আহিলোহে। সৰু ৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ। দেৱৰ্ষি সাৱধানে যাবা। নিশ্চয় দেৱৰ্ষি নিশ্চয়। সৰু ৰাণী। নাৰায়ণ এয়া মাত্ৰ আৰম্ভণিহে। হে প্ৰভু
তোমাৰ কি যে বিচিত্ৰ লীলা, তোমাৰ লীলা চাই চাই এই নাৰদে নিজৰ নয়ন কৰিছে সাৰ্থক। এইবাৰ যাওঁ, এই নাৰদৰ নয়ন কৰোঁগৈ সাৰ্থক। নাৰায়ণ 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 নাৰায়ণ। এই সহজে কি পালো গুণকৰ প্ৰকাশিয়ে। আরে তভা মাঝে হুরুসি সুন্দরী আরে লয় লাখে চলে আরে লয় লাখে চলে আরে লয় লাখে চলে দেবী দেখিতে হুবে আরে লয়লা হে চলে দেবী দেখি হুবে আরে হেন জানি নর লোকে এরি আন কাম আরে নিরনে তরে নরে আরে নিরন তরে নরে আরে নিরন তরে নরে ডাকি বোলা রাম রাম আরে নিরন তরে নরে ডাকি বোলা রাম রাম মিস্টার 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 আজি পর্যন্ত মহারাজে কণিতিকে রাজ্যৰ পৰা বাহিৰ কৰি নিদিলে। আজি চাম বাৰু মহাৰাজে কণিতিক ৰাজ্যৰ বাহিৰত স্থান দিয়ে নে নিদিয়ে।
প্ৰাণ ৰক্ষা কৰিছে। কি সমস্যা বিদুষিনী? তোমাৰ কাষলৈ মোৰ কাষলৈ তোমাৰ কাষলৈ অহাৰ বাবে মোক হত্যা কৰিব খুজিছিল। কাৰ ইমান মোৰ সাহ? ৰাজৰাণীৰ কাষত উপস্থিত হোৱাৰ বাবে হত্যা কৰিবলৈ? কোৱা বিদুষিনী, কোৱা, মই তাৰ উচিত ব্যৱস্থা কৰিম। সৰুৰাণী, তোমাৰ পুত্ৰ উত্তমক লালন পালন কৰাৰ বাবে মোক ভক্ত দীনদয়ালে হত্যা কৰিব খুজিছিল। মোক এতিয়া নিৰ্ভয় দিয়া ৰাণী, মই পলাইহে আহিছো। ভক্ত দীনদয়ালে তোমাক হত্যা কৰিব খুজিছিল। ভয় নাই, ভয় নকৰিবা বিদুষিনী, মই তোমাৰ লগত আছো। এইবাৰ মই ৰজাৰ খটুৱাই সেই ভক্ত দীনদয়ালক মই উচিত শাস্তি দিয়া। এতিয়া আমি নিজ কৰ্তব্যত সংগ্ৰহ বলক সৰুৰাণী। সৰুৰাণী, সৰুৰাণী, কি হ'ল সৰুৰাণী? অকস্মাত দেখো তব বিষণ্ণ বদন। বিদুষিনী, সৰুৰাণী, বহুত দিনৰ পৰা মোৰ অন্তৰতে এটি চিন্তাই দহিব লাগিছে। অন্তৰত তোমাৰ চিন্তাই দহিব লাগিছে? কিয়? তুমি দেখোন ৰজাৰ প্ৰধান প্ৰিয় পাত্ৰী। মই ৰজাৰ প্ৰধান প্ৰিয় পাত্ৰী, কিন্তু বৰ ৰাণী সুনীতি। বৰাণী সুনীতি? তাই মোৰ স্বামীৰ সকলো তাই পুত্ৰক দিবৰ বাবে ষড়যন্ত্ৰ কৰিছে। আৰু মোৰ পুত্ৰ কি তাৰ দাহ হ'ব? মই এই কাৰ্য কেনেকৈ সহ্য কৰি থাকিব পাৰিম বিদুষিনী? কন্দা কটাখন নকৰিবাচোন সৰুৰাণী, মইতো আছোৱেই দেখোন সদায় তোমাৰ কাষত। এতিয়া ব'লা ৰাজ অন্তেশপুৰত বৰাণী সুনীতিক ৰাজ্যৰ পৰা বাহিৰ কৰা এটা উপায় চিন্তা কৰোঁগৈ। অত্যন্তম, ব'লা আমি ইয়াত আৰু খন্তেকো নাথাকো। ব'লা। আরে প্রবেশ ভারে মাঝে তপন সিংহ বীর ওয়ারে পদ ভরে বহু মতি কম্পে ধরা হেন জানি লোকে এরি আন কাম ওয়ারে পাত কসা লোক ডাকি বোলা রাম রাম অকুল সিংহ
চিন্তা সকলো শক্তি মোৰে মিছা ছন্দপ্ৰভাৰ ৰূপত মুক্ত হৈ আজি পৰ্যন্ত মই ছন্দপ্ৰভাৰ মধুৰ পৰশ লাভ কৰিব পৰা নাই। কুমাৰী সিংহ এই সকলোৰে কাৰণ একমাত্ৰ তুমি উত্তন ৰাজ্যৰ প্ৰধান সেনাপতিৰ পদত বলিষ্ঠ হৈ থাকিবা আৰু মই তোমাৰে সহকাৰী হৈ থাকিম। অসম্ভৱ আৰু মোৰ সহ্য নহয়। এইবাৰ তোমাক চলে বলে কিংবা কৌশলে প্ৰধান সেনাপতিৰ পদৰ পৰা পদচ্যুত কৰি মই হম উত্তন ৰাজ্যৰ প্ৰধান সেনাপতি। ছন্দপ্ৰভা হ'ব মোৰ জীৱনৰ অৰ্ধাংগিনী। এই আজি তপন সিংহৰ জীৱনৰ সংকল্প সংকল্প সংকল্প। তপন তপন কোন? সৌৰণী, কি ভাবিছা অকলে অকলে? আপোনাৰ আগমনৰ কথা ভাবি আছো সৌৰণী। শুনক সৌৰণী, আপুনি বৰণীক হিংসা কৰে কাৰণে সেনাপতি কুমাৰী সিংহই আপোনাক ঘৃণাৰ চকুৰে চাই। সেই কথা জানিছো মই। এক সৌমাৰহে তেনে শত শত সৌমাৰক মই তৃণহীন জ্ঞান কৰো। সৌমাৰে ভাবিছে শনিতীৰ ভগ্নী চন্দ্ৰপ্ৰভা তপন শনিতীৰ ভগ্নী চন্দ্ৰপ্ৰভাক লাভ কৰিব পাৰে। সময়ত দেখিবা তপন, সময়ত দেখিবা চন্দ্ৰপ্ৰভা কাৰ হয়। কাৰ হ'ব সৌৰণী? কাৰ হ'ব সৌৰণী? সৌৰণী চন্দ্ৰপ্ৰভা চন্দ্ৰপ্ৰভা কাৰ হ'ব? চন্দ্ৰপ্ৰভা 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 তুমি যদি মোৰ দৰে প্ৰবল অগ্নিত জাপ দিবলৈ ভয় নকৰা তেন্তে তোমাৰো হ'ব পাৰি। চন্দ্ৰপ্ৰভা মোৰ নকৰো সৌৰণী, কেতিয়াও ভয় নকৰো। তেনেহলে তুমি মোৰ কাৰ্যত সহায় কৰি যাব পাৰিবা। পাৰিম সৌৰণী, নিশ্চয় পাৰিম। শুনা শুনা তপন, সুৰুচিৰ মতামতৰ সাপেক্ষে অলপ উত্তেজিত কৰি তুলি সৌৱা দেখিছো বৰানীক অন্তিমপুৰত স্থান দিয়াৰ বিৰাট আলোচনা চলিছে। সৰু ৰাণী
গোপনে গোপনেনো কি হয় আলোচনা কৰিছা আমি জানো তাৰ কিবা সম্ভেদ পাম দেউৰী মোৰ প্ৰণাম গ্ৰহণ কৰক তথাস্তু দেউৰী ৰাজ্যৰ সকলোৱে মোক ঘৃণাৰ চকুৰে চাই সেইবাবে মই কি কৰিলে সকলোৰে প্ৰিয় পাত্ৰী হ'ব পাৰিম নাৰায়ণ আমি তাকে আলোচনা কৰিম তাকেই ৰাণী তুমিতো ৰজাৰ একমাত্ৰ প্ৰিয় পাত্ৰী নোহোৱা জানো হয় দেৱৰী তুমি এইটো ৰজাৰ একমাত্ৰ প্ৰিয় পাত্ৰী গতিকে মহাৰাজক কৈ বৰাণীক অন্তঃপুৰৰ পৰা কিয় বাহিৰ কৰি নিদিয়া অন্তঃপুৰৰ পৰা বাহিৰ কৰি দিয়া তাকেইটো কৰিম বুলি ভাবিছো দেৱৰী আশীৰ্বাদ কৰক মই এই কাৰ্যত যেন সফল হওঁ তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব মই বিদায় মাগিলো তপন তুতুকিয়া বলা আমার কার্য সমাধা করুকৈ রাজ দরবারে নিশ্চয়ই বলো বলো সৌৰণী কমল সিংহ এইবার তুমি কোৱা সাৱধান দাসত্বৰ শিকলি পিন্ধি বহুদিন কৰিলো সহ্য আৰু কিন্তু নহবতো নাই এইবাৰ দাসত্বৰ শিকলি ছিঙি নেতৃত্ব সিংহ হৈ গৰজি উঠিছে এইবাৰ তোমাক চলে বলে কিম্বা বুদ্ধি কৌশলেৰে প্ৰধান সেনাপতিৰ পদৰ পৰা পৰাজিত কৰি মই হম উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি হরি জয় দৈত্যরাজনের জয় জয় দৈত্যরাজনের জয় জয় দৈত্যরাজনের জয় 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 হাতর দিনাকি দিদি দেই তস্তস্তও দিনাকি দেই দিদি দেই তস্তস্তও দিনা দেই তাদিনো দিদি তাকি দিদি দিনা দেই ওয়ারে প্রবেশ ভারি মাঝে জয় খরে সঙ্গে চলে তার ভাতি দেখি দেখু ওয়ারে হেন জানি নরলোকে হেরিয়ানো ওয়ারে পাতক লোক ডাকি বলা রাম রাম
তস্তস্তৌ খিতা খিতি না খিথৈ দিদি ধৈ তস্তস্তৌ দিনা ধৈ তাধৈ নাও খিচি তো খিচি ধৈ দিনা ধৈ রাজ্যর একশত্রী সম্রাট মই যক্ষরাজ ব্রজ আৰু তুমি আৰু মই এই বিশ্বত দাসৰ সৃষ্টিকৰ্তা তব ভাতৃ ৰম্ভাসুৰ এর ভক্তি রম্ভকর যক্ষর সন্তান আমি জগৎ বিদিত স্বর্গ মর্ত্য আকাশী কপিব লাগিছে ভক্তি আজি আমার এই নব কোয়া ভাই কোয়া ভাই কোয়া ভাই দাদা আর কারণে নকরিব লোক চিন্তা তব ভাতৃ এই রম্ভাসুর এতিয়াও জীৱিত ফলৰ বক্ষ আহে যদি কোনো শত্ৰু আমাৰ ৰাজ্যত কৰে যদি কোনোবাই বিদ্ৰোহ আচৰণ তাকেই কঠোৰ হাতেৰে মই কৰিম ধন্যবাদ অনেক সন্তোষিত হল তোমার উচ্ছ্বাসিত বাণী কিন্তু ভাই কিন্তু কে ভাই দাদা দেবতা দেবতা ও ভাই সৃষ্টিকর্তার শ্রেষ্ঠ এখন অমরাবতীপুর আর সেই অমরাবতীপুরতেই অধিষ্ঠান হল যক্ষর প্রধান সত্য দাদা কৰিব লাগিব তাৰ এটি যজ্ঞ প্ৰতিকাৰ তব ভাতৃ এতিয়াও জীৱিত কিয় চিন্তা কৰাকে স্বৰ্গৰ বাবে আৰে কৰিব দাদা এই মুহূৰ্ততে আহিলৈ ইন্দ্ৰ তথৈ নর্তনাদে নাচিব অমরাবতীপুর আৰু এই বিজয়ী নিশানৰ লহৰে লহৰে তন্দাত নৃত্য কৰিব জীয়াই ব্ৰজাসুৰে আক্রমণ করিব আমি অমরাবতীপুর ভোলা ভাই যাও যাও আমি প্রশিক্ষিত করুঙ্গই যক্ষ সেনাকে ভীষণ সমরার বাবে দেবতা দেবতা দেবতা